ইমান ডাঙৰ শিলৰ ওপৰে আমি চাইকেল এৰি নিব পাৰো নেকি? বুঢ়া মাৰ চাং ভাঙি গৈছে। নিশ্চয়কৈ মুখ্যমন্ত্ৰীৰ বিকশিত ৰাজ্য আৰু প্ৰমোদ বড়োৰ উন্নয়নৰ যি BTR বুলি কোৱা হৈছে আৰু সেই BTRৰ এটা কোণত মই আজি আহি উপস্থিত হৈছোঁ আৰু এয়া হৈছে দৰং ওদালগুৰি লোকসভা সমষ্টিৰ অন্তৰ্গত এয়া যি তামোলপুৰ বিধানসভা সমষ্টিৰ ঘিলাজাও ভালুকমাৰী গাঁৱত আজি এটা বিশেষ পথ দেখুৱাবলৈ আমি স্থানত আহি উপস্থিত হৈছোঁ। 5 বছৰ পূৰ্বে আৰম্ভ হোৱা এই এটা পথৰ কাম আৰম্ভ হৈছিল ইয়াত আৰু আজিলৈকে কিন্তু সেই পথটো অৰ্ধসম্পন্ন হৈ আছে আৰু তাৰ আঁত ধৰিয়ে আজি ইয়াৰ যিসকল গাঁও আছে গাঁও লোকৰ সৈতে আমি কথা পাতিম। প্ৰতিবেদনত উল্লেখ কৰিছিলোঁ বা দেখুৱাইছিলোঁ ঘিলাজাৰ ভালুকমাৰী গাঁৱত কেনে এটা পৰ্যায়ত আছে এই ইয়াৰ যিসকল লোক আছে কেনে এটা দুৰ্ভোগৰ মাজত তেওঁলোকে প্ৰতিদিনে এটা দিন অতিবাহিত কৰিব লগা হৈছে। আজি পুনৰ আমি এই গাঁওখনত আহি উপস্থিত হৈছোঁ। এই গাঁওখনৰ যি দয়াৰাম চৌধুৰী পথ এই পথত আমি আছোঁ আৰু প্ৰায় 5 বছৰ পূৰ্বে এই পথৰ এটা কাম আৰম্ভ হৈছিলে। প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক আঁচনিৰ অধীনত ইয়াত যি পকী পথৰ কাম আৰম্ভ হৈছিলে আৰু পিছত কিন্তু আজি পৰ্যন্ত এই পথটোৰ কি হ'ল কি নহ'ল তাৰ কিন্তু কোনো ধৰণৰ স্পষ্ট হোৱা নাই আৰু গাঁৱৰ যিসকল লোক আছে আমি তেওঁলোকৰ পৰা এই কথাখিনি আজি পুনৰ জানিম। যিসকল লোক আপোনাৰ পৰা জানিছোঁ ৰাস্তাটো ক'ৰ পৰা আৰম্ভ হৈছিলে, কোনে আৰম্ভ কৰিছিলে আৰু কাৰ সময়ত হৈছিলে, বৰ্তমান কি অৱস্থা হৈ আছে? যিটো কাউৰবাহা পথৰ মানে লতিবাৰী তিনিআলিৰ পৰা আমাৰ ইফালে দয়াৰাম চৌধুৰী পথ হয়, যিটো আমাৰ নাগৰিজুলিৰ পথ আছে তাত মানে সংযোগ হৈছিল। তেতিয়া 2017 চনত আমাৰ ৰাস্তাটো পকীকৰণ নামাকৰণ হোৱা বুলি আমি তাত পাইছিলোঁ। তাৰপিছত কোনোবা এজন ঠিকাদাৰে আহি ইয়াত অলপ বালি চালি ছটিয়াই বিভাগীয় কৰ্তৃপক্ষৰ লগত লগ হৈ পইচাখিনি মোকলাই তেওঁলোকে লৈ যায়। পিছত এনেকৈ 4-5 বছৰ থকাৰ পিছতে আমি মিডিয়াৰ জৰিয়তে আমি আৰু মিডিয়াক মাতি কিনে RTI কৰিছিলোঁ। তাৰপিছত আৰু কোনোবা এজন ঠিকাদাৰ আহি কিনে ইয়াত মেটেল কেইটামান ছটিয়াই যাতে এতিয়া ল'ৰা ছোৱালীখিনি খালী ভৰিৰে চাইকেল চলাব নোৱাৰে বা খালী ভৰিৰে খোজকাঢ়িব নোৱাৰে। এতিয়া ৰাস্তাটো খুব জৰাজীৰ্ণ অৱস্থা। গতিকে সেয়েহে আমি হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি জনাব বিচাৰিছোঁ যে আমাৰ ৰাস্তাটো যাতে পকীকৰণ হয় আৰু তেখেতৰ লগতে আমি BTRৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াকো আমি জনাব পাই সুখী হৈছোঁ যে আমাৰ ৰাস্তাটো যাতে পকীকৰণ হয় আৰু আমাৰ ইয়াত এটা দ্বীপৰ মাজত এইফালে আছে আপোনাৰ বৰলীয়া নদী, এইফালে আছে বাল্টি নদী। ইয়াৰ ভিতৰত এই দ্বীপৰ মাজত আমি প্ৰায় 10খন গাঁও আছোঁ। ভালুকমাৰী, ঘিলাজাৰ, বৰিমাখা, দক্ষিণ ডোঙাৰগাঁও, দুৱামাখা, বৰলীয়াপাৰ, অহিয়াবাৰী এনেকৈ গাঁও। মানুহখিনি কেনেকৈ অহা যোৱা কৰি আছে? এনেকৈ অহা যোৱা কৰি আছে? অহা যোৱাৰতো যাতায়াতৰ সু ব্যৱস্থা নাই, কাৰণ কি বাৰিষা কালত আমাৰ স্কুলৰ ল'ৰা ছোৱালীখিনিয়ে স্কুলত যাব নোৱাৰে। বাৰিষা আমাৰ স্কুলৰ ল'ৰা ছোৱালীৰ স্কুল ক্লাছ ক্ষতি হয়, বন্ধ হয়। গতিকে আমি কেনেকৈ কোন সাহসত ল'ৰা ছোৱালীক স্কুলত পঠাওঁ, সেয়েহে আমাৰ ল'ৰা ছোৱালীখিনি স্কুলৰ পৰা প্ৰায় বঞ্চিত হৈ থাকে। নিশ্চয়কৈ সহযোগী যদি ইফালে যদি দেখুৱায় যে ইফালে যিসকল লোক আছে তেওঁলোকে ইফালে আহে আৰু কণ যিসকল ল'ৰা ছোৱালী এই পথেৰে আহে তেওঁলোকে প্ৰতিদিনে এনেধৰণে কটা শিলৰ ওপৰতে তেওঁলোকে আহিব লগা হয় আৰু পথৰ যি দুৰৱস্থা সেই দুৰৱস্থা আমি ইয়াত দেখুৱাইছিলোঁ। তেওঁলোকে আঁচনি দিছিলে, এটা পথ নিৰ্মাণৰ কাম তেওঁলোকে ইয়াত হাতত লৈছিলে। যদিও লৈছিলে কিন্তু ইয়াত ঠিকাদাৰ আৰু বিভাগীয় লোকৰ ধন ঘটাৰ বাদে আন কিন্তু কোনো ধৰণৰ উন্নয়ন কিন্তু এই পথটোৰ পৰা হোৱা নাই বা ৰাইজ কোনো ধৰণৰ উপকৃত হোৱা নাই। আপুনি কি ক'ব দাদা? পৰিৱৰ্তনৰ কথা কৈ আছে চৰকাৰখনে, পৰিৱৰ্তনৰ কথা কৈ আছে চৰকাৰে। কি আমি BJP চৰকাৰৰ মুখত আমি এটাই শ্লোক শুনি পাওঁ যি পৰিৱৰ্তন চৰকাৰ। এইবিলাক আপোনালোকে নিজে নিজ চকুত দেখা পাইছে, এইবিলাক কিবা পৰিৱৰ্তন হৈছে নেকি? গতিকে এইবিলাকক অলপ লক্ষ্য কৰক। এটা গাড়ীত বহি পেলাই পৰিৱৰ্তনৰ কথা কৈ থাকিলে নহ'ব। অলপ গাঁৱে ভূৰে আহি ঘূৰি ফুৰি চাই পেলাই পৰিৱৰ্তনৰ কথা কওক, তাৰপিছত আমি মানি ল'ম তেতিয়া। এই ৰাস্তাত মোৰ ছোৱালী এইবাৰ মেট্ৰিক পৰীক্ষা দিছে। দুৰ্ভাগ্য মই টিউশ্যন এটা দিব পৰা নাই। গোটেই ৰাস্তা মোৰ ছোৱালীটোৰ এই 6 মাহৰ ভিতৰত বোধহয় 2 মাহ 15 দিন এবচেণ্ট হৈছে স্কুল। যদি এবচেণ্ট হয় মোৰ ল'ৰা ছোৱালী কেনেধৰণে পৰীক্ষাত পাছ কৰিব বা কেনেকৈ কি আশাত মানে মোৰ ল'ৰা ছোৱালী ডক্টৰ ইঞ্জিনিয়াৰ হ'ব পাৰিব? বিনম্ৰ অনুৰোধ জনাইছোঁ। আৰু আমাৰ এইটো বৰ বেছি দূৰ নহয়। আমাৰ BTRৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়া, BTRৰ প্ৰমোদ বড়ো ডাঙৰীয়া, তেখেত আমাৰ বেছি দূৰ নহয়। বোধহয় আমাৰ এনেকৈ চিধাই চালে আমাৰ 9 কিলোমিটাৰমান হ'ব আৰু যদি মেইন ৰোডেদি ঘূৰি আহে তেতিয়াহ'লে 19-20 মান হ'ব। গতিকে তেখেতৰ এলেকাত যদি এনেকুৱা পৰিস্থিতি হৈ থাকে,
তেখেতক মোৰ মতে হ'লে এবাৰ আহি চাই গ'লে তেতিয়া তেখেতৰ কি ক'ব পাৰে তেখেতে ক'ব। এইটো কেইবা কোটি টকীয়া এটা আঁচনি আছিলে প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনা আৰু পথটোৰ আধা কাম হৈছে। আপোনালোকে গাঁৱৰ লোকসকলে এই বিষয়টোৰ ওপৰত আপোনালোকে ওপৰ মহলত জনাইছিলে নে নাই বা বিভাগীয় তদন্ত বিচাৰিছিলে নে নাই? এইটো আগতে দুবাৰমান জনোৱা হৈছে, নিউজৰ জৰিয়তে জনোৱা হৈছে। বিভাগীয়ভাৱে আপোনালোকে জনাইছিলে? জনোৱা হৈছে, জনোৱা হৈছে। এইটোৰ পৰা কোনো ধৰণে একো আমি সঁহাৰি পোৱা নাই। নিশ্চয়কৈ এইফালে যদি দেখুৱাই আচলতে সম্পূৰ্ণ পথছোৱা যদি আপোনালোকে যদি লক্ষ্য কৰে এনেধৰণে কিন্তু বৰ্তমান অৰ্ধসম্পন্নভাৱে তেওঁলোকে এই পথটো বৰ্তমান পৰি আছে আৰু বিভাগীয় লোকেই হওক বা আন কোনো লোকেই হওক আজিলৈকে কিন্তু এই পথটোৰ ওপৰত কোনো এজন লোকেই গুৰুত্ব নিদিলে আৰু যাৰ ফল এতিয়া এই গাঁৱৰ বাকী লোকে তেওঁলোকে ভুগিব লগা হৈছে। আৰু এয়া হৈছে তামোলপুৰৰ ঘিলাজাৰ ভালুকমাৰী গাঁৱৰ মাজ এয়া দয়াৰাম চৌধুৰী পথ আৰু আজিৰে পৰা প্ৰায় 5 বছৰ পূৰ্বে কেইবা কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কাৰ্য আৰম্ভ হোৱা এই পথটো আজিও এনে এটা পৰিৱেশত পৰিব লগা হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।